আজি 10 জুলাই অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ পৰিকল্পনা দিৱস। অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ দ্বিতীয়টো কাৰ্যকালৰ সাধাৰণ সম্পাদক প্ৰয়াত উমেশ বৰাইকদেৱৰ 2017 চনৰ আজিৰ দিনটোতে মৃত্যুবৰণ হৈছিল। কপালৰ ঘাম মাটিত পেলাই যিসকল খাটি খোৱা লোকে চাহ উদ্যোগক আজিও উজ্জীৱিত কৰি ৰাখিছে, সেই লোকসকলৰ জাতীয় জীৱনত এইগৰাকী মহান ব্যক্তিৰ কৰ্মৰাজি আৰু সৃষ্টিৰাজিৰ যথেষ্ট অৱদান আছে আৰু সেইবাবেই তেখেতক স্মৰণ কৰি অসম চাহ জনগোষ্ঠী সাহিত্য সভাই প্ৰতি বছৰৰ দৰে এইবাৰো দিজুভেলী চাহ বাগিচা নামঘৰ প্ৰাংগণত পৰিকল্পনা দিৱস উদযাপন কৰিছে। আজিৰ এই দিৱসৰ আমাৰ প্ৰথম কাৰ্যসূচী আছিল গছপুলি ৰোপণ, দ্বিতীয়টো কাৰ্যসূচী আছিল স্মৃতি তৰ্পণ আৰু তৃতীয়টো কাৰ্যসূচী আছিল চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতাৰ তত্ত্বাৱধায়ক আছিল কলিয়াবৰ আৰ্টছা শাখা সমিতিৰ সম্পাদক শ্ৰী ৰাজুল তাঁতীদেৱ। অসম চাহ জনগোষ্ঠী সাহিত্য সভা নগাঁও জিলা সমিতিৰ উদ্যোগত আৰ্টছা কলিয়াবৰ শাখা সমিতিৰ ব্যৱস্থাপনাত আৰু দিজুভেলী চাহ বাগিচাবাসীৰ সহযোগত আমি পৰিকল্পনা দিৱসটি উদযাপন কৰিছোঁ। এই ক্ষেত্ৰত ইয়াৰে সচেতন লোকসকলক লৈ গঠন কৰা উদযাপন সমিতিৰ যথেষ্ট অৰিহণা আছে। উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত মহাদেৱ দিগাল ছাৰৰ লগতে উদযাপন সমিতিৰ সম্পাদক প্ৰকাশ গোৱালাদেৱৰ লগতে সকলো বিষয়ববীয়া আৰু সদস্যসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে পৰিকল্পনা দিৱসৰ লগত সংগতি ৰাখি আমি দিজুভেলী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত যোৱা ইংৰাজী 7 জুলাইৰ পৰা 9 জুলাইলৈকে 3 দিনীয়াকৈ এটি সৃষ্টিশীল লিখনি আৰু কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ ইতিমধ্যে। আৰু এই কৰ্মশালাত যিসকল প্ৰশিক্ষকে কৰ্মশালা পৰিচালনা কৰিলে তেওঁলোকক আজিৰ মুকলি সভাতে আমি কৃতজ্ঞতা পত্ৰ জ্ঞাপন কৰিছোঁ আৰু কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলকো আমি অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ দিছোঁ। আৰু আজিৰ কাৰ্যসূচীত থকা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলকো আমি এই সভাতে মানপত্ৰ প্ৰদান কৰিছোঁ। দিজুভেলী চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ মুকলি সভাত কবিতা আবৃত্তি কৰে, লগতে গীত মাত নৃত্যৰে আজিৰ কাৰ্যসূচীটো সফল কৰি তোলে। আজিৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি শ্ৰীযুত মনীষ ঠাকুৰদেৱ, সাংগঠনিক সম্পাদক শ্ৰীযুত বেণুধৰ তছাদেৱ আৰু চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱা ছাৰ। তেখেতৰ সাৰুৱা ভাষণে আজি স্থানীয় ৰাইজ, ছাত্ৰ ছাত্ৰী আৰু সাহিত্যানুৰাগীসকলক আপ্লুত কৰে। ইয়াৰ উপৰিও আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মাননীয় শ্ৰীযুত সীমাঞ্চল দিগালদেৱ আৰু দিজুভেলী চাহ বাগিচাৰ পৰিচালক শ্ৰীযুত প্ৰণৱজ্যোতি শৰ্মাদেৱৰ লগতে আদি কৰি জিলা সমিতিৰ আৰু আৰ্টছাৰ কলিয়াবৰ শাখা সমিতিৰ বহুকেইজন বিষয়ববী আৰু সদস্যা। তেওঁলোকৰ উপৰিও 2 শতাধিক ৰাইজ, আইমাতৃ আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আজিৰ আমাৰ এই মুকলি সভাখন সফল হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰু লগতে আমাৰ জনগোষ্ঠীৰ লগত জড়িত বিভিন্ন দল সংগঠনক এটি অনুৰোধ জনাইছোঁ যাতে অসম চাহ জনগোষ্ঠী সাহিত্য সভা নগাঁও জিলা সমিতিক তেওঁলোকে পৰৱৰ্তী সময়ত সহায় সহযোগিতা আগবঢ়ায়, যাতে আমাৰ নৱপ্ৰজন্মৰ মাজত সাহিত্য চেতনা জগাই তুলিবৰ বাবে আমি এনেধৰণৰ কাৰ্যসূচী বিভিন্ন বাগিচা বা গাঁও অঞ্চলত অনুষ্ঠিত কৰিব পাৰোঁ।